জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 9ৰ গণিতৰ 13.1ৰ কুৱেশ্যন নম্বৰ মানে 4 লৈকেতো আমাৰ হৈছিল লাষ্ট ক্লাছত নহয় তে তাই নেক্সটটো চাম ঠিক আছে but before starting my class welcome to my youtube channel exam jyoti and let's start the class today with question number 5 okay আগলৈ চাই লওঁ মই 5 নম্বৰ প্ৰশ্নটো কি সুধিছে নহয় so page number 246 চাই লওক আপোনালোকে 246 পেজ নম্বৰ তাতে 5 নম্বৰ প্ৰশ্নটো কি কৈছে এটা ঘনক আকৃতিৰ বাকচৰ প্ৰতিটো কাষৰ দিক কিমান দিছে 10 সেন্টিমিটাৰ ওকে আৰু আন এটা আয়তীয় ঘনক আকৃতিৰ বাকচৰ দিক দিছে 12.5 সেন্টিমিটাৰ প্ৰস্থ হল 10 সেন্টিমিটাৰ আৰু উচ্চতা হল 8 সেন্টিমিটাৰ ঠিক আছে এটা উলিছে কোনটো বাকচৰ পাৰ্শ্ব পৃষ্ঠকালি কার বেছি কিমান ওকে अगेन আমি সেকেন্ড নাম্বার এতে দুটা প্রশ্ন আছে আর এটা ওলাব দিছে মুঠ পৃষ্ঠকালি তার মানে একবার আমি পার্শ্ব পৃষ্ঠকালি আর একবার ওলাম মুঠ পৃষ্ঠকালি পার্শ্ব মানে কাখে দি যে আমি চাব পাৰো নহয় যিকোনো এটা বস্তু তাৰে ওলাব দিছে কালি আৰু মুঠ পৃষ্ঠকালি তো আছে ওকে সো ফার্স্ট মই আগতে এটা হেই দি দিও কৈ দিও যে কার কি ফর্মুলা আছে ওকে ঘনকৰ পার্শ্ব পৃষ্ঠকালি আছে কিমান ফর্মুলাটো দি দিও মই ঠিক আছে এটো হল ঘনকৰ পার্শ্ব পৃষ্ঠকালি ঠিক আছে আৰু আয়তীয় ঘনকৰ সরি এটো হল আয়তীয় ঘনকৰ ওকে এটো হল আয়তীয় ঘনকৰ ৰব মুছি পেল ধুনিয়াকে দি দিও ওকে এটো ফর্মুলা আছে মোৰ আয়তীয় ঘনকৰ ঠিক আছে আৰু ঘনকৰ আছে আপোনাৰ কিমান 4l² মনত থাকিবনে কথাটো ঘনকৰ পার্শ্ব পৃষ্ঠকালি হয় 4l² আৰু আয়তীয় ঘনকৰ মানে পার্শ্ব পৃষ্ঠকালি কথা কৈছো হেতু হ'ব 2 into l plus b whole into h ফর্মুলা মনত কেনেকে ৰাখিব এনে ইয়াৰে মুঠ পৃষ্ঠকালি হয় কিমান 6l² ঠিক আছে আৰু পার্শ্ব হলে 4l² ঠিক আছে আৰু এটো মুঠ আছে কিমান ফর্মুলাটো 2 into lb plus bh plus hl এটো হল মুঠ পৃষ্ঠকালি আয়তীয় ঘনকৰ আৰু এটো হল পার্শ্ব পৃষ্ঠকালি সো পার্শ্ব পৃষ্ঠকালিত আপোনাৰ কি হ'ব কেনেকে থাকিব মানে এইখিনি কথা কয় এইখিনি বস্তু হল পার্শ্ব পৃষ্ঠকালি ঠিক আছে মানে এইখিনি বস্তু ওলাই যায় নোহোৱা হৈ যায় ওকে তে এইটো বস্তু এতিয়া আপনি কমন লবা h তে কি থাকি গল b plus l তাকি ইয়াতে লিখছো l plus b whole into h আৰু দুইটো আছে মানে এইখিনি বস্তু হৈ গল আপোনাৰ পার্শ্ব পৃষ্ঠকালি এইটো ফর্মুলা কেনেকে মনত ৰাখিব আৰু একবাৰ মই ইয়াৰ প্ৰিভিয়াস ক্লাছত কৈছিলো দুইটো থাকিবই ওকে আৰু কি মনত ৰাখিব যে lbh ঠিক আছে যত l আছে দৈৰ্ঘ্য b হল প্ৰস্থ h হল উচ্চতা সো মনত কেনেকে ৰাখিব l plus মানে lbh কেনেকে মনত ৰাখিব lbh ওকে ইহঁতৰ মাজত প্লাস আৰু তাৰপিছত ব্ৰ্যাকেট আৰু আগত এটা 2 গতিকে মনত থাকিব এইটো হল মোৰ পার্শ্ব পৃষ্ঠকালি ঠিক আছে ওকে আৰু মুঠটো মই জানোই 2 into lb plus bh plus hl নহয় আৰু এইটো 6l² ঘনকৰ আৰু পার্শ্বটো হ'ব 4l² এতে এইটা ফর্মুলা ইউজ কৰি পেলে মই কোশ্চেন নম্বৰ 5 টো সলভ কৰিম ঠিক আছে সো 5 নম্বৰটো চাওকচোন দি দিয়া আছে আগতে মই এইখিনি লিখিলো ঠিক আছে যে ঘন দিয়া আছে ঘনকৰ কি দি আছে ঘনকৰ মানে ঘনক আকৃতিৰ বাকচৰ কাষৰ দিক দি আছে সো ঘনকৰ দৈৰ্ঘ্য আপোনালোকে বাকচ বুলি লিখাৰ দৰকাৰ নাই ইমান যে ঘনক আকৃতিৰ বাকচৰ দিক ইমান ডাইৰেক্টলি ঘনক লিখলেও হৈ যাব ওকে আৰু যদি লিখাৰ ইচ্ছা আছে you may write no problem ঠিক আছে সো এটো কিমান হ'ব l সমান কিমান দিছেনো 10 সেন্টিমিটাৰ ঠিক আছে আৰু কি দিছেনো আয়তীয় ঘনকৰ দৈৰ্ঘ্য l সমান কিমান হ'ব 22.5 সেন্টিমিটাৰ ওকে আৰু এইবাৰ লিখিম প্ৰস্থ আৰু তাৰে তলত দিম উচ্চতা সো প্ৰস্থ হল 10 সেন্টিমিটাৰ আৰু উচ্চতাটো হল 8 সেন্টিমিটাৰ ঠিক আছে এতিয়া প্ৰথম প্ৰশ্নটো কি লাভ দিছে পার্শ্ব পৃষ্ঠকালি কার বেছি হৈ আছে ঘনকৰ হৈ আছে নে আয়তীয় ঘনকৰ হৈ আছে তো দুটাৰ মই আগতে বেলেগ কি ওলাই লম সো প্ৰথমটোৰ কাৰণে লিখিম ঘনকৰ পার্শ্ব পৃষ্ঠকালি ঠিক আছে এটো কিমান হ'ব 4l² ঠিক আছে ইয়াৰে মানটো কিমান হ'ব l মানে কিমান 10 বুলি দিছে নহয় সো ইয়াৰে জায়গাত কি দিম মই 10² ঠিক আছে 10ৰ বৰ্গ
এই 10ৰ বৰ্গ কিমাননো 10ৰ বৰ্গ কিমান 100 হয়নে গতিকে 10 ইয়াতে কি লিখি দিম মই 100 ঠিক আছে তে 4 যেতিয়া 100 দি পূৰণ কৰিম কিমান হ'ব 400 এতিয়া ইয়াৰ একক কি হ'ব কওকচোন আপোনালোকে যেটো পৃষ্ঠকালি আছে গতিকে যেটো সেন্টিমিটাৰত আছে গতিকে সেন্টিমিটাৰ স্কয়াৰ নহয় বা বৰ্গ সেন্টিমিটাৰ ওকে সো ইটো হৈ যাব বৰ্গ সেন্টিমিটাৰ নেক্সট আছে আয়তীয় ঘনকৰ নহয় আকৌ আয়তীয় ঘনকৰ সো আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি ফৰ্মুলাটো কি আছিল এই মাত্ৰ কৈছিলো মই 2 into L plus B whole into H ঠিক আছে এতিয়া মানকেইটা বহাই দিম ইহঁতৰ হ সো L মানে কিমান আছে 22.5 B মানে আছে কিমান 10 নহয় পূৰণ কি দি কৰিম 8 দি কৰিম হয়নে ঠিক আছে না চাও L মানে 22.5 B মানে 10 আৰু H মানে 8 ঠিক আছে এবাৰ এটো যোগ কৰিম কিমান হ'বনো চাওকচোন কেনেকৈ যোগ কৰিম 22.5 আৰু 10 যোগ কৰিম 10 টো কি ইয়াতে লিখিম নেকি চাওকচোন ইয়াতে লিখিম নহয় 10 টো ক'ত দিম এই দশমিকৰ বাদ দি পেলাই এইখিনিত য'ত গোটা সংখ্যা আছে মোৰ হা দশমিকৰ পিছত ইয়াতে কি দি দিম এটা 0 বহাই দিম ঠিক আছে তে যোগ কৰিলে কি হ'ব এটো 5 হৈ গ'ল এটো 2 হৈ গ'ল এটো 2 যোগ 1 3 সো 32.5 ঠিক আছে এটো কিমান হৈ গ'ল 32.5 ওকে আৰু পূৰণ কি হ'ব 8 নহয় এতিয়া এটো কিমান হ'ব 32.5 পূৰণ 8 দ্বিগুণ কিমান 16 গতিকে 16 লিখি দিলো এতিয়া ইয়াৰ লগত 16 টো পূৰণ কৰিম মই ঠিক আছে সো 5 6 গুণ 30 হাতত 3 থাকি গ'ল 6 দুগুণ 12 12 যোগ 3 15 1 থাকি গ'ল 3 6 গুণ 18 যোগ 1 19 আৰু এইখিনি সংখ্যা এনেকৈ আহি যাব 3 2 5 ঠিক আছে 12 হৈ যাব 9 যোগ 10 যোগ 2 12 3 1 জুন 3 1 4 4 1 5 ঠিক আছে এটা চাওকচোন এটা সংখ্যাৰ পিছত দশমিক আছে নে নাই হয়নে গতিকে এটা সংখ্যাৰ পিছত দশমিক দিম তাৰ মানে 520 পালো মই হয়নে নহয় এটো হ'ব কিমান বৰ্গ সেন্টিমিটাৰ এইটো কেনে চাবচোন এটা আমাৰ গণগোল হৈ গ'ল কি গণগোল হৈছে L মানে ইয়াতে কিমান দিছেনো কোৱেশ্চনটো পঢ়ি চাবচোন 12.5 আছে মোৰ এই কোৱেশ্চন মই চাইটো চালো যে তাতে 22.5 আছে ন সেইখিনি মোৰ মানে ভুলতে দিয়া গ'ল ঠিক আছে সো আপোনালোকে আকৌ ৰাব কৰি ল'ব ঠিক আছে না সো ভেৰি সৰি ফৰ দ্যাট হা ইয়াতে আপোনালোকে চাই ল'ব আপোনাৰ 12.5 হ'ব ঠিক আছে সো এটো 12.5 ঠিক আছে না গতিকে হেনেকি ইয়াতে মান গিটা যে বহাম ইয়াতেও 12.5 হ'ব ঠিক আছে ইটস টোটালি মাই ফল্ট নহয় ওকে ভেরি সরি ফর দ্যাট হ্যাঁ এটা দুটো যোগ করলে কিমান হ'ব এটো 22.5 হ'ব হয়নে এটো 1 + 1 2 হৈ যাব আৰু দুইটো আছে 0.5 ঠিক আছে এতিয়া এই দুটো পূৰণ কৰিলে কিমান হ'ব 22.5 পূৰণ 2 কৰিলে 5 দুগুণ 10 2 দুগুণ 4 5 আৰু 2 দুগুণ 4 39 হ'ল তাক 8 দি কৰিম সো 5 8 গুণ 40 32 হ'ল না 4 8 গুণ 32 32 যোগ 4 360 নহয় সো ইয়াতে মই কিমান পাম আনসারটো 360 পাম ঠিক আছে এইখিনি হল বর্গ সেন্টিমিটার ওকে এইখিনি হল কিমান বর্গ সেন্টিমিটার এতিয়া আমাক সুধিছে কার মানে বেছি পার্শ্বপৃষ্ঠকালি নহয় কোনটো বাকসৰ আৰু কিমান বেছি তাৰ মানে বিয়োগ কৰিলে হৈ যাব মই চাই আছো এটো 360 আৰু এটো 400 গতিকে কাৰ বেছি হ'ব obviously ঘনকৰ হ'ব হয়নে ঘনক আকৃতিৰ বা আপোনাৰ বাকসৰ বেছি হ'ব ঠিক আছে এতেকে ঘনক আকৃতিৰ বাকসৰ পাৰ্শ্বপৃষ্ঠকালি বেছি হ'ব হয়নে ঠিক আছে এতেকে ঘনক আকৃতিৰ বাকসৰ পাৰ্শ্বপৃষ্ঠকালি বেছি হ'ব কিমান বেছি হ'ব 400 - 360 দি কৰিম নহয় কিমান হ'ব 40 নহয় 40 বৰ্গ সেন্টিমিটাৰ ঠিক আছে না বুজি পাইছে এইখিনি গতিকে মোৰ ঘনক আকৃতিৰ বাকসৰ পাৰ্শ্বপৃষ্ঠকালি বেছি হ'ল কিমান হ'ল 40 বৰ্গ সেন্টিমিটাৰ ঠিক আছে and this is the answer এটো প্ৰথমটোৰ আনসার আছে ইয়াৰ নেক্সট টু সেকেন্ড টু বাকি আছে হা হেতু মই আকৌ আপোনাক দি আছো আগতে আপোনাক এইখিনি লিখি লওক তেতিয়ালে মই অলপ সাইড দি দিম ঠিক আছে সো এইখিনি লিখা হৈছে নহয় এবাৰ আমি এই 2 নম্বৰটো চাম ঠিক আছে
এই 2 নম্বৰটো চাবচোন, এইখিনি আপোনাৰ আগতে লিখা আছে, আকৌ আপোনালোকে লিখিব নালাগে, ঠিক আছে না? মই ৰাব কৰা নাই কাৰণ মোৰ ভ্যালুজ বিলাক চাব লাগিব না, সেই গতিকে মই ৰাব কৰি দিয়া নাই। আপোনালোকে ইয়াৰ পৰা আৰম্ভণি কৰিব, ঠিক আছে না? কি দিম এবাৰ, আমাৰ মুঠ পৃষ্ঠকালি ওলাব দিছে সেকেন্ড নম্বৰটো। সো ঘনকৰ পাৰ্শ্বৰ জায়গাত কি দিম মই, মুঠ পৃষ্ঠকালি। হা, ফৰ্মুলাটো কি আছে আপোনাৰ, a equal to 6l square, just now মই মানে অলপ আগতে কৈছিলো হয়নে, যে ঘনকৰ আছে 6l square মুঠ পৃষ্ঠকালি, ওকে, আৰু পাৰ্শ্বটো আছে 4l square, ওকে। সো 6l square ইয়াতে মানটো বহাই দিও, 6 পূৰণ l ৰ মানটো 10 আছে, গতিকে 6 পূৰণ tan square নহয়, 6 into tan square, তাৰ মানে tan square মানে 100 হ'ব, 10 ৰ বৰ্গ মানে 100, আৰু 6 টো থাকি গ'ল, 6 পূৰণ 100 কিমান হ'ব, 600 হ'ব। গতিকে আনসার কিমান হল, ইয়াৰে ঘনকৰ হল মুঠ পৃষ্ঠকালি 600 বর্গ সেন্টিমিটার, ওকে। আৰু আয়তীয় ঘনকৰ ইয়াতে আকৌ মই পাৰ্শ্বৰ জায়গাত কি দিম, মই মুঠ, ওকে। পৃষ্ঠকালি a equal to ফৰ্মুলাটো কি আছিল, ইয়াতে কিন্তু ৰাব কৰিব লাগিব নহয় মই, ওকে, মই ৰাব কৰি দিও। কি আছিল ফৰ্মুলাটো, 2 into lb plus bh plus hl, নহয় জানো? হা, সো 2 into lb plus bh plus hl, ঠিক আছে। এতিয়া মানকেইটা বহাই দিও, l মানে হল কি মান 12.5 নহয়, b মানে হ'ব 10 plus again bh মানে 10 পূরণ কি 8 হয়নে, সো 8 again plus hl, h মানে হল 8 পূরণ l মানে কি হ'ব 12.5, ঠিক আছে না? এতিয়া পূৰণখিনি আমি কৰিম, ওকে। সো এটি পূরণ করলে কিমান হব, 125 হৈ যাব, ইয়াতে এটা 0 বহিব, আৰু এই দশমিকটোৰ কাৰণে সেই 0টো নোহোৱা হৈ গল, বুজি পাইছে নে? গতিকে 125 হৈ গল, প্লাস 8 10 গুণ 80, প্লাস এই দুটা পূরণ কৰিম নহয়, 12.5 পূরণ 8 কিমান হ'ব, 5 8 গুণ 40 নহয়, হাতত থাকি গল 4, 8 2 গুণ 16 যোগ 4 20, ঠিক আছে। গতিকে 2 থাকি গল হাতত, 8 গুণ 8 যোগ 2 10 নহয়, 1000 হল। দশমিক চাওচোন, এটা অংকৰ পিছত আছে, গতিকে এটা অংকৰ পিছত দশমিক দিলো মই, 100 হৈ গল এতিয়া নহয়। সো ইয়াৰ জায়গাত কি লিখিম মই, 100, ওকে। এতিয়া তিনটা যদি মই যোগ কৰো কিমান হ'ব নো, 5 এইফালে হল, এইফালে 8 যোগ 2 10, হাতত থাকি গল 1, 1 যোগ 1 2 যোগ 1 3, ঠিক আছে। এটো কিমান হ'ব, 5 2 গুণ 10 আকৌ 3 2 গুণ 6, সো 610 হল নহয়, 610 বর্গ সেন্টিমিটার। এটো হল মোৰ আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি হল কিমান, 610। এটো হল চাওচোন 600, এটো হল 610, তাৰ মানে মোৰ আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি বেছি হ'ব হয়নে? কি সুধিছে, কোনটো বাকচৰ মুঠ পৃষ্ঠকালি কম হ'ব আৰু কিমান হ'ব কম। সো কম হলে কাৰ কম হ'ব, ঘনকৰ হ'ব হয়নে? ঘনকৰ কম হ'ব নে, ঘনকৰ পাইছো মই 600, গতিকে ঘন আকৃতি বাকচৰ মুঠ, হা পাৰ্শ্ব নহয়, মুঠ পৃষ্ঠকালি বেছি নহয়, কমৰ কথা সুধিছে তো, কম হ'ব, আৰু কিমান হ'ব কম, সো 610 মাইনাস কি 600 কিমান হ'ব 10 বর্গ সেন্টিমিটার, ঠিক আছে। তাৰ মানে ঘনকৰ পৃষ্ঠকালি কম হ'ব, কিমান কম হ'ব, সো ইয়াৰে পৰা ডাঙৰৰ পৰা বিয়োগ কৰিম তো, সৰুৰ পৰা ডাঙৰ বিয়োগ কৰিব নোৱাৰি, সো 610 মাইনাস 600 দুটা বিয়োগ কৰিছো 10 পালো। এতেকে আয়তীয় ঘনকৰ পৃষ্ঠকালি কম হল, কিমান কম হল 10 বর্গ সেন্টিমিটার, ওকে। গতিকে ইয়াতে মোৰ এইটো কোৱেশ্চন ফিনিশ হৈছে। দুটা প্ৰশ্ন আছিল ইয়াতে, প্ৰথমটো আগতে দিলো, দ্বিতীয়টো আছে, ধুনীয়াকে লিখি লওক আপোনালোকে, ঠিক আছে। এতিয়া মই অলপ চাই দি দিও, ওকে, তাৰে পিছত নেক্সট আমি কোৱেশ্চনটো কৰিম, ওকে। নেক্সট চাবচোন আমি কোৱেশ্চন নম্বৰ 6 টো চাম নহয়। 6 নম্বৰ প্ৰশ্নটো কি কৈছে ইয়াতে, প্ৰশ্নত যে কৈছে আপোনাৰ ঘৰৰ ভিতৰত ৰাখিব পৰা এটা গ্ৰীণ হাউস, গ্ৰীণ হাউস মানে বুজি পাইছে না, সেউজ গৃহ বুলি কোৱা হয়, হা। সেইটো কাঁচেৰে নিৰ্মিত সৰু মানে কি গছ ৰুব পৰা ঘৰ, ঠিক আছে, য'ত মানে গছবোৰ ৰুব পাৰি, চাৰিওফালে সেউজীয়া মানে এটা কাপোৰেদি মানে ঢাকি দিয়া হয়, সেনেকুৱা টাইপৰ
কি বুলি কওঁ সেউজ গৃহ বুলি কওঁ ওকে সো তাৰ তলিৰে সৈতে আপোনাৰ টেপৰ দ্বাৰা সংযুক্ত কাঁচৰ পাতেৰে তৈয়াৰী নহয় আৰু ইয়াৰ দিশ প্ৰস্থ উচ্চতা দিয়া আছে 35 25 আৰু 25 সেন্টিমিটাৰ ওকে এতিয়া ওলাব দিছে যে কাঁচৰ পাতৰ মুঠ কালি কিমান হ'ব আকৌ 12টা দাঁতিৰ মানে যিমান আছে প্ৰান্ত হাতক কিমান মানে টেপটো মানে ব্যৱহাৰ কৰিম নহয় সো কালিটো লবৰ কাৰণে ফৰ্মুলাটো চাবচোন আপোনাৰ এটো আছে যে গ্ৰীন হাউসটো আয়তীয় ঘনক আকৃতিৰ থাকিব সো আয়তীয় ঘনক হলে মোৰ ফৰ্মুলাটো কি আছিল 2 into LB plus BH plus HL ঠিক আছে এইটো ফৰ্মুলা ইউজ কৰি পেলে মই সলভ কৰিম আৰু ইয়াতে যে সুধিছে কিমান টেপ মানে ব্যৱহাৰ কৰিম হয়নে টেপ মানে লগাবৰ কাৰণে দিশটো কিমান লাগিব সো মই জানো কি আয়তীয় ঘনক এনেকুৱা হয়নে এনেকুৱা হা আয়তীয় ঘনক এনেকুৱা হয় এটো ঘনক নহয় আয়তীয় ঘনক ইয়াতে চাবচোন দৈৰ্ঘ্য ইটো আছে না এনেকুৱা ইটো এটা আয়ত ঠিক আছে এনেকুৱা তল মুঠ কিমানটা আছে ইয়াতে তল আছে কিমানটা 6টা যেনেকৈ সাপোজ এটো হল এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা ঠিক আছে তো 6টা হল ইয়াতে তল আৰু ইয়াতে কাষ কিমান থাকিব 12টা এটোৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা 8টা হ্যাঁ 9টা 10টা 11টা 12টা বুঝি পাইছে নে তাৰ মানে এটো আমি কি বুলি কওঁ কাষ বুলি কওঁ যত মানে দুটা তল লগ লাগে ওকে সো এটো কিমান হল মোৰ 12টা তে 12টা কাষৰ কাৰণে মানে এটো বস্তু এটোক মই কাষ বুলি কওঁ হা 1 2 3 4 5 6 7 8 9 10 11 12 ঠিক আছে সো ইয়াতে মোৰ টোটাল দৈৰ্ঘ্য কিমানটা আছে 12টা তো মোৰ আছে ইয়াতে দৈৰ্ঘ্য কিমানটা আছে এটো বস্তু দৈৰ্ঘ্য L কিমানটা আছে 4টা আছে প্ৰস্থ কিমানটা আছে কওকচোন প্ৰস্থ মোৰ 4টা আছে ওকে কিমানটা আছে 4টা আছে আগে উচ্চতা কিমানটা আছে 1 2 3 4 সো সরি প্রস্থ কইছো উচ্চতা কিমানটা আছে 4টা আছে তাৰ মানে মোৰ এটো কিমান মই ট্যাপ লগাম এটোৰ কাৰণে ফৰ্মুলা কি হ'ব সব 4টা আছে না তো 4 দি দিলু আৰু ফৰ্মুলা কি হৈ যাব L plus B plus H বুজি পাইছে নে ওদিকে হিমানটা মোৰ ট্যাপৰ মানে কি বুলি কয় যোগান ধৰিব লাগিব ওকে বুজি পাইছে কথাটো সব 4টা আছে নহয় গতিকে 4 দি পূৰণ কৰিম আৰু L plus B plus H কৰি দিম হে হল মোৰ ফৰ্মুলা মনত থাকিব অলপ টান নহয় ঠিক আছে মই বস্তু যেটো বুজাই দিছো তে আৰু কি হল টান হয়নে নহয় হা বস্তুটো যেটো মই বুজাই দিছো কেনেকে মানে 4টো আহিল আৰু তাতে সুধিছে যে এইবিলাক আছে কাষ নহয় ইয়াতে ট্যাপ মানে লগাব এইবিলাক যে আছে ইয়াতে ট্যাপ ব্যৱহাৰ কৰিব যাতে সেই দুটা তলক ধুনিয়াকে বান্ধি ৰাখিব গতিকে তাৰ কাৰণে কিমান ট্যাপৰ যোগাৰ মানে লাগিব তে হেতু দৈৰ্ঘ্যটো মই কেনেকৈ ওলাম সো 4টা সব আছে দৈৰ্ঘ্য 4টা প্ৰস্থ 4টা উচ্চতা 4টা গতিকে 4 দি পূৰণ কৰি 3টা যোগ কৰি দিম মোৰ আনসাৰটো পাই যাম ওকে সো এটা সলভ কৰো মই বস্তুখিনি আগতে বুজাই দিছো আপোনালোকক ঠিক আছে না এতিয়া মই সলিউশনটো কৰি দেখাম ঠিক আছে কোশ্চেন নম্বৰ 6 ত কি দিয়া আছে এইখিনি আগতে লিখি লও মই সো দিয়া আছে আয়তীয় ঘনক বুলি কও নে ইয়াতে আপোনাৰ গ্ৰীন হাউস বুলি কও গ্ৰীন হাউস মানে আয়তীয় ঘনক আকৃতিৰ হা সো এটা লাইন দি দিও যে গ্ৰীন হাউস ঠিক আছে গ্ৰীন হাউস আয়তীয় ঘনকৰ আকাৰৰ হয় আৰু ইয়াত 6টা তল আৰু 12টা কি হয় কাষ থাকে ঠিক আছে যত 4টা হয় গতিকে এইখিনি আৰু ইমান নালাগে লিখিব হা জাস্ট বস্তু বুজি লও যে 4টা তাতে আপোনাৰ দৈৰ্ঘ্য বুজাব কাষৰ আৰু 4টা হ'ব প্ৰস্থ আৰু 4টা হ'ব উচ্চতা ঠিক আছে এতিয়া মই প্ৰথমটো লাগু দিছে ইয়াতে যে ইয়াত ব্যৱহৃত কাঁচৰ পাতৰ মুঠ কালি কিমান হ'ব নহয় সো কাঁচৰ পাতৰ মুঠ কালি সমান কিমান হ'ব 2 into LB
প্লাস BH প্লাস HL। ইয়াতে এইটো ফৰ্মুলা আছে, ইয়াতে মানকেইটা বহাই দিম। LB য'ত দিয়া আছে সেইখিনিতো মই লিখাই নাই, হয়নে? ইয়াতে দিয়া আছে বুলি এইটো ইয়াতে লিখি দিম মই, হা। সো দৈৰ্ঘ্যটো কিমান দিয়া আছিল আমাৰ 30 নহয়, আৰু বাকি দুটা কি 25 ঠিক আছে না? এতিয়া ইয়াতে মানকেইটা বহাই দিও। এইটো কিমান হ'ব 30 পূৰণ 25 প্লাস 25 পূৰণ 25 হ'ব প্লাস আকৌ 25 পূৰণ 30। এটা পূৰণ কৰিম কিমান হ'বনো? এটা 0 থাকি গ'ল, 5 3 গুণ 15, হাতৰ 1 থাকি গ'ল, 3 গুণ 6 যোগ 1 7 নহয়, 25 25 গুণ 625 হয়। আৰু এটো হ'ব কিমান 0 থাকি গ'ল, 5 3 গুণ 15, 3 গুণ 6 7। এতিয়া তিনটা যোগ কৰি দিম কিমান হ'বনো? 5 থাকি গ'ল নহয়, 5 যোগ 5 10 যোগ 2 12, 1 7 থাকি গ'ল নহয়, 7 3 গুণ 21 ঠিক আছে না? হা, এতিয়া দুটা পূৰণ কৰি দিম মই। সো 5 2 গুণ 10, 1 থাকি গ'ল, 2 গুণ 4 যোগ 1 5, 2 গুণ 2 2 গুণ 4। সো এইখিনি হ'ল মুঠ কালি নহয়, কাছৰ পাতৰ মুঠ কালি। আৰু এইবাৰ কি ওলাম কিমান আমাৰ বাকচৰ মুঠ ক'ত গ'লনো? হা, 12টা দাঁতিৰ বাবে লগোৱা টেপৰ দিশ নহয়। সো 2 নম্বৰটো চাওঁ, ইয়াৰ মুঠ। সো 12টা দাঁতিৰ হা বা প্ৰান্তৰ 12টা দাঁতিত লগোৱা টেপৰ দিশ নহয়, টেপৰ দৈৰ্ঘ্য কিমান হ'ব? এই মাত্ৰ কৈছিলো নহয়, যেহেতু সব 4টা 4টা আছে, গতিকে 4 দি পূৰণ কৰি দিম। আৰু L প্লাস B প্লাস H ঠিক আছে। এতিয়া মানকেইটা বহাই দিম মই। L ৰ মান কিমান আছিল? 30 যোগ 25 যোগ 25 নহয়, এতিয়া যোগ কৰিলে কিমান হ'ব? 80 হ'ব হয়নে? গতিকে কিমান হ'ব? 8 4 গুণ 32, গতিকে 320। আৰু টেপৰ দৈৰ্ঘ্য আছে গতিকে সেন্টিমিটাৰত আহিব, ঠিক আছে? 320 সেন্টিমিটাৰ। গতিকে টেপৰ কিমান দৈৰ্ঘ্য হ'ব? 320 সেন্টিমিটাৰ। আৰু মুঠ কালি কিমান হ'ব? 4250। গতিকে কুৱেশ্যন নম্বৰ 6 টো মোৰ ইয়াতে কভাৰ কৰিলো মই, হা। বস্তুখিনি বুজি পাইছেতো? বাকচটো আছে আয়তীয় ঘনক, গতিকে সেইকাৰণে ফৰ্মুলাটো আয়তীয় ঘনকৰ আহিছে। that is 2 into LB plus BH plus HL। আৰু ট্ৰেপ কিমান দৈৰ্ঘ্য মানে ব্যৱহাৰ হ'ব? সেইটো হ'ল 4 into L plus B plus H। ওকে, 4 দি কিয় পূৰণ কৰিছো? কাৰণ যেহেতু 12টা দাঁতি আছে মানে প্ৰান্ত আছে, সো তাতে কাষত আপনার কি হয় 4টা দৈৰ্ঘ্য থাকে, 4টা প্ৰস্থ থাকে, 4টা উচ্চতাও থাকে। সেই গতিকে এইটো ফৰ্মুলা। ওকে, মানকেইটা বহালে এইখিনি পাম। ঠিক আছে, এতিয়া মই চাই দিছো, আপোনাক ধুনীয়াকে লিখি লওক। ওকে, লিখি লওক হা।